সুদখোৰে অত্যাচাৰ চলোৱা এখন ঘৰখন ভাঙি জ্বলাই দিবলৈ ওলাইছিল সুদখোৰে। তিনিবাৰকৈ চৰম সিদ্ধান্ত ল'বলৈ ওলাইছিল ঘৰখনৰ গৃহস্থই। কিন্তু কিবা ভাবি তেওঁ ৰৈ গৈছিল। মাটি বেছি সুদখোৰক পৰিশোধ কৰিছিল ঋণ। এতিয়া ঘৰখনত ফুলিছে সুখৰ শতদল। কিছুদিন আগলৈকে এই ঘৰখনত নিতৌ উপদ্ৰৱ চলিছিল সুদখোৰৰ। সুদত টকালৈ পৰিশোধ কৰিব নোৱাৰা গৰাকীয়ে প্ৰায় প্ৰতিদিনেই শুনিবলগীয়া হৈছিল সুদখোৰৰ অকথ্য গালিগালাজ। নিজৰ ওপৰতেই যেন ধিক্কাৰ উপজিছিল গৰাকীৰ। তিনিবাৰকৈ তেওঁ গ্ৰহণ কৰিবলৈ ওলাইছিল চৰম সিদ্ধান্ত, কিন্তু নোৱাৰিলে। তেওঁ বাৰে বাৰে থমকি ৰৈছিল। অৱশেষত বাৰীৰ এটুকুৰা মাটি বেছি সুদখোৰক 13 লাখ টকা পৰিশোধ কৰি মুক্ত হৈছিল এই ঋণ তথা নিৰ্যাতনৰ পৰা। তাৰ পিছতেই তেওঁ মন বান্ধিছিল কিবা এটা কৰাৰ। হাতত আছিল মাত্ৰ 200 টকা। 200 টকাৰেই আৰম্ভ হৈছিল যুঁজ, স্বনিৰ্ভৰশীল হোৱাৰ যুঁজ। আজি তেওঁ সফলতাৰ জখলা বগাইছে। এই কাহিনী হৈছে যোৰহাটৰ 2 নং চেঙেলী গাঁৱৰ মাধুৰিমা দত্তৰ। কিছুদিন আগলৈকে তেওঁৰ জীৱনটো আছিল দুৰ্বিষহ, কিন্তু আজি তেওঁ আন 10 গৰাকী মহিলাৰ বাবে হৈ পৰিছে আদৰ্শ। জীৱনত বেয়া দিন আহে, কিন্তু সাহসেৰে তাৰ মুখামুখি হ'লে এদিন সুখৰ সূৰ্যোদয় হ'বই। এয়া প্ৰমাণ কৰি দেখুৱালে মাধুৰিমা দত্তই। আমাৰ সেইখিনি আচলতে কি হ'ল, আমিও লৈছিলোঁ, নাই লোৱা বুলি নকওঁ, কিন্তু এনেকুৱা এটা কৰিছিলে, আমি যেতিয়া মাটি বিকিব খুজিছিলোঁ 10,000ত আমাৰ পৰা 1.5 লাখ টকাই নিছিলে, তেনেকুৱা হৈছে। এতিয়া তেওঁলোকে কিছুমানে এৰি দিলে, আমি ধাৰ মৰাৰ পাছতো এতিয়া বহুতে আমনি কৰি আছে। মানে এগুণত 10 গুণ দিব লাগে। 10 গুণ দিলে। আৰু মোৰ ঘৰতো গাঁৱৰ 2-3জন মানুহে আমনি কৰিছিলে, বহুত মানুহ গোটাই নি। আৰু এজন ল'ৰাইতো এতিয়াও মোক কৈ দিছে ঘৰ জ্বলাম বুলি। তথাপিতো মই আপোনাৰ থানাত এজাহাৰ দিছিলোঁ, তেওঁলোকে কোনো হেৰি নল'লে। আৰু মই সুদখোৰৰ ওপৰত 2-3 বাৰ থানাত দিছোঁ। জীৱনত যুঁজিবলৈ হ'লে মূৰ ওপৰলৈ কৰি আগবাঢ়িব লাগিব। এই মন্ত্ৰকেই সৰুগত কৰি আগবাঢ়িল মাধুৰিমা দত্ত। 13 লাখ টকাৰ ঋণ পৰিশোধৰ পিছত মাত্ৰ 200 টকাৰে তেওঁ 3টা বেগত আৰম্ভ কৰিছিল কাঠফুলা খেতি। দিন বাগৰিল, কষ্টৰ ফচল উৎপন্ন হ'ল। আজি তেওঁ 2খনকৈ কাঠফুলা ফাৰ্মৰ গৰাকী। সদায় যুদ্ধ কৰিবই লাগিব। আমি যদি মূৰটো তললৈ কৰোঁ, আমাক হেঁচা মাৰি ধৰিব। আমি মোৰ ওপৰলৈ কৰিম বুলি ভাবিলোঁ। আৰু এই ক্ষেত্ৰত মোক একদম পূৰা ছাপোৰ্ট দিলে আমাৰ আগৰ আয়ুক্ত মহোদয় অশোক কুমাৰ বৰ্মন ছাৰে মোক এতিয়াও কয় যে একদম তুমি অসমীয়া মানুহক কথাৰে নহয় কামেৰে উত্তৰ দিয়া। মই সেই তেওঁৰ কথাটো পূৰা হেৰিকৈ ল'লোঁ, মানে মনত ভৰাই ল'লোঁ, আৰু কাম কৰিবলৈ সেইটো কাৰণে পূৰা উৎসাহ পাওঁ। শুকান আৰু কেঁচা কাঠফুলা বজাৰত বিক্ৰী কৰাৰ উপৰিও কাঠফুলা আৰু মিলেটৰ পৰা তেওঁ প্ৰস্তুত কৰে কেক, বিস্কুট আদি। ইয়াৰ লগতে আচাৰ, দৈ, লালমোহন, সাজ আদিও ঘৰতে প্ৰস্তুত কৰি বিক্ৰী কৰে এইগৰাকী মহিলাই। তেওঁ উৎপাদন কৰা কাঠফুলা আৰু মিলেটৰ খাদ্য সামগ্ৰীৰ ৰপ্তানি হয় বহিৰাজ্যলৈও। মই কাঠফুলা খেতিটো কৰোঁ আৰু বেকাৰীটো আৰম্ভ কৰিছোঁ। বেকাৰী আচাৰ আছে, বেকাৰী আছে, আৰু কাঠফুলাৰ বিভিন্ন প্ৰডাক্ট। কিন্তু ভাল লগা কথা কি, কাঠফুলা মোৰ মেঘালয়লৈ এসপ্তাহত 40-50 কেজি বিস্কুট যায়। কাঠফুলা আৰু মই মিলেটৰ বিস্কুট হায়দৰাবাদত পঠাওঁ। এমাহত 40 কেজি যায় হায়দৰাবাদলৈ। তেনেকৈ কাঠফুলাৰ পৰা বিস্কুট, কেক, তাৰপিছত আপোনাৰ মুৰাব্বা, চকলেট, আচাৰ, আৰু দৈটো বনাইছোঁ, আকৌ লালমোহন। অকলেই আৰম্ভ কৰা তেওঁৰ এই যাত্ৰাত এতিয়া প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে অতি কমেও 40 গৰাকী মহিলা। অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ তৰফৰ পৰা মাধুৰিমা দত্তই এতিয়া বিভিন্ন স্থানত প্ৰদান কৰে প্ৰশিক্ষণ। মোৰ আপোনাৰ 40 গৰাকী ওপৰ মহিলা, কিন্তু মই ব্যক্তিগতকৈ বা প্ৰশিক্ষণ দিয়া আমাৰ যোৰহাটত 15-16খনমান ফাৰ্ম খুলিছে। আৰু আমাৰ যোৰহাট কৃষি বিভাগৰ পৰা মই আপোনাৰ মাছৰুমৰ কাঠফুলাৰ ওপৰত বহুত ঠাইত ট্ৰেইনিং লৈ 700-800 মহিলাক দিলোঁ, কিন্তু তেওঁলোক ধুনীয়াকৈ ফাৰ্ম খুলি আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰু যোৰহাটত দুবাৰকৈ জুতি লৈছে মিলেটৰ পৰা তেওঁ প্ৰস্তুত কৰা বিস্কুটৰ। ইতিমধ্যে কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয় আদিৰ পৰা মাধুৰিমা দত্তই লাভ কৰিছে বহু পুৰস্কাৰ। এসময়ত জীৱনৰ মোহ হেৰুৱাই পেলোৱা এইগৰাকী মহিলা এতিয়া বিজয়ী সেনাপতি হৈ জিলিকি উঠিছে জীৱন যুদ্ধত। যোৰহাটৰ পৰা জিন্তু শইকীয়াৰ ৰিপৰ্ট, ইটিভি ভাৰত অসম।